শিৱসাগৰত বন্যাৰ্তৰ কাষত অসমীয়া ছবি জগতৰ অভিনেত্ৰী মেঘৰঞ্জনী মেধি। শিৱসাগৰ বেতবাৰী বানে ধোৱা বেতনিবাম গাঁৱত বানাক্ৰান্তৰ মাজত সাহায্য সামগ্ৰী বিতৰণ অভিনেত্ৰীগৰাকীৰ। লণ্ডনত বান সাহায্য সংগ্ৰহক লৈ সামাজিক মাধ্যমত হোৱা বিতৰ্কক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ অভিনেত্ৰীগৰাকীৰ। সাতসাগৰ 13 নদীৰ সিপাৰে আমাৰ অসমখনক খুব কম মানুহেহে চিনি পায়। এই মহাপ্ৰলয়ৰ দৃশ্যসমূহ ভিডিঅ'সমূহত দেখি মনত খুব দুখ লাগিছিল। কিবা এটা কৰাৰ বাবে হেঁপাহ জাগিছিল। লণ্ডনত মোৰ ক্ষুদ্ৰ চেষ্টাৰ জৰিয়তে বানাক্ৰান্তসকলক সহায়ৰ চেষ্টা কৰিছিলো। তাৰ বাবে যদি মনত কোনোবাই আঘাত পাইছে তেন্তে মই ক্ষমা বিচাৰিছো। ভূপেন হাজৰিকা, জুবিন গাৰ্গেও এইদৰে বন্যাৰ্তৰ বাবে সহায় বিচাৰিছিল। কোনেও মনত দুখ পাব নালাগে বুলি মন্তব্য। বা এটা সান্তনা দিব পাৰিছো, সেইখিনি বৰকৈ মন গৈ আছিলে। যিহেতু যোৱা মাহটো মই বিদেশত আছিলো মোৰ নৃত্য অনুষ্ঠানৰ বাবে, গতিকে আহি পায় যে কেনেদৰে তেওঁলোকক অকণমান সহায় কৰোঁ। সেয়েহে আমি এটি নেশ্যনেল NGO ডোনেট কাৰ্ডৰ লগত আমি একেলগে মিলি পেলাই, কাৰণ ব্যক্তিগতভাৱে ইমানখিনিতো সম্ভৱ নহয়, গতিকে মই মোৰ ছ'চাইটি সুৰ সংগম ডোনেট কাৰ্ড আৰু লগতে অসমবাসী ৰাইজৰ সহায়ত আৰু মোৰ বহুতো ষ্টুডেণ্ট বা অৰ্গেনাইজেশ্যন আছে যিসমূহ ভাৰতবৰ্ষ বা বিদেশতো তেওঁলোক আছে, তেওঁলোকেও সহায়ৰ হাত আগবঢ়াইছে। তেওঁলোকৰ যোগেৰে আচলতে আমি ক্ষুদ্ৰ প্ৰয়াস বুলিয়ে ক'ম, এখন মেট্ৰেছ, এটা গাৰু, তেওঁলোকে যদি অকণমান সকাহ লৈ পেলাই শুব পাৰে এনিশা, আমাৰ খুব ভাল লাগিব। এটা কুকাৰ, লগতে অকণমান ব্লিচিং, যিহেতু বহুখিনি লেতেৰা হৈছে, ব্লিচিং পাউডাৰ, ফেনাইল, খজুৱতিৰ এটি মলম, সেইখিনি চেষ্টা কৰিছোঁ। আৰু তেওঁলোকৰ আমি এটা মোৰ ঘৰ বুলি এটা প্ৰচেষ্টা ডোনেট কাৰ্ডৰ লগত 200টা ঘৰ কেনেকৈ তেওঁলোকক সাজি দিব পাৰোঁ সেইটো প্ৰয়াসত আছোঁ। আৰু কেইটামান ঘৰ এতিয়া আমি চাবলৈ যাম, সাজি উলিয়াইছে। গতিকে আপোনালোকৰ সহায় সহযোগিতা সদায় লাগিবই। তেওঁলোকৰ ইয়াৰে মোৰ এগৰাকী সিষ্টা শ্বাহিন, তেওঁৰ এটি কৰ্মশালাত যোৱা বছৰ আহিছিলোঁ, য'ত নেকি বহু ছাত্ৰ ছাত্ৰীয়ে নৃত্য বহুতে গম পোৱা নাছিলে অসমৰ বানৰ কথা। গতিকে আমাৰ এইটো এটা ক্ষুদ্ৰ প্ৰয়াস শিল্পী হিচাপে আমি কৰিছিলোঁ। আৰু সেইটো যে বিতৰ্ক হ'ব বুলি আচলতে ৰাতিপুৱা যেতিয়া আমি লণ্ডনত সময়টো অকণমান পিছুৱাই থাকে, আমি যেতিয়া উঠি পেলাই দেখিলোঁ, দুখ খুব লাগিছিলে। কিন্তু ৰাইজক মই জনাইছিলোঁ যে আচলতে এয়া বাস্কিং বুলি কোৱা হয়, বা বহু শিল্পী, বহু ডাঙৰ ডাঙৰ শিল্পী, ভূপেন হাজৰিকা দেৱ, জুবিন গাৰ্গ দেৱ, লগতে হলিউড, বলিউড, বহু শিল্পী আচলতে যেতিয়া আমাৰ আই মাতৃ সংকটত থাকে বা দুখত থাকে, সকলোৱে থিয় দিয়ে। গতিকে সেইটো প্ৰয়াস মই বেয়া পোৱা নাই। যদিও মোক বেয়া পাইছে, মই আপোনালোকক ক্ষমা বিচাৰিছোঁ, বা বহুত ৰাইজে মৰম আশীৰ্বাদ দিছে। গতিকে